চাওক ৰাণীমা, ইতিমধ্যে আপুনি জনাইছে যে জুবিনদা বিহীন এইবাৰ প্ৰথমটো উপজা দিন। গতিকে জুবিনদাৰ উপজা দিন বুলি কোৱাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই জুবিনদাৰ যিসমূহ অনুৰাগী আছে তেওঁলোকে আচলতে জুবিনদাৰ জন্মদিনটো খুব উলহ মালহেৰে পালন কৰিছিল। কিন্তু কাইলৈ দিনটোৰ বাবে আচলতে সেই উলহ মালহটো নাই। ক'ৰবাত কোনোবাখিনিত যেন মনত বহুত দুখ বেদনা আছে আৰু বেদনা ভৰা সেই মনেৰেই বা সকলোৰে চকুত চকু পানী। গতিকে অশ্ৰুসিক্ত নয়নেৰে হ'লেও প্ৰিয় শিল্পীগৰাকীৰ উপজা দিনটো প্ৰতি বছৰৰ দৰে হয়তো এইবেলিও তেওঁলোকে উদযাপন কৰিবলৈ ইতিমধ্যে সাজু হৈছে। কাৰণ জুবিন ক্ষেত্ৰত যিহেতু মই বৰ্তমান সময়ত আছো, পুৱাৰ ভাগৰ পৰা উৰেটো নিশাই কেনে এটা পৰিৱেশ হয়তো সৃষ্টি হয় সেয়া আমি প্ৰতিটো দিনতেই আমি দেখুৱাবলৈ চেষ্টা কৰি আছো। গতিকে এই মুহূৰ্তত মই পোনে পোনে পৰিৱেশটোৱে দেখুৱাম যে কেনে এটা পৰিৱেশ বৰ্তমান সময়তো বিৰাজ কৰিছে, যে পুৱাৰ ভাগত হওক বা সন্ধিয়াৰ ভাগতে হওক বা প্ৰতিটো সময়তেই কেনেধৰণে আচলতে অনুৰাগীয়ে ভিৰ কৰে বা কাইলৈ দিনটোত জুবিনদা বিহীন প্ৰথমটো উপজা দিন আৰু জুবিনদাৰ অনুপস্থিতিত উপজা দিন হয়তো নিশ্চিতভাৱে তেওঁলোকে পালন কৰিব। কিন্তু সেই উৎসাহ উদ্দীপনাটো নাথাকিব। তথাপিও মই আপোনাৰ ওচৰলৈ আহিছো। এটা খুব বেয়া দিন বুলিয়ে ক'ব লাগিব, ভাল দিন বুলিতো কোনো কাৰণত ক'ব নোৱাৰো। আৰু জুবিনদা বিহীন প্ৰথমটো উপজা দিন, গতিকে আমিও কি প্ৰশ্ন কৰিম, এনেকুৱা এটা পৰিৱেশ আমাৰ মাজতো হয় কেতিয়াবা, কেনেধৰণে আমি ক'ম, গতিকে কি ক'ব? আচলতে কাইলৈ দিনটো খুব কষ্টৰ হ'ব সকলোৰে কাৰণে, আমাৰ সকলোৰে কাৰণে, যে তেখেত নাই আৰু তেখেতৰ প্ৰথমটো উপজা দিন পৰিয়ালৰ মানুহৰ পৰা আদি কৰি আৰু প্ৰত্যেকজন মানুহৰ ঘৰৰ ল'ৰা আছিল নহয় যিহেতু, গতিকে সেই ঘৰৰ ল'ৰাজন নাই, তেখেতৰ জন্মদিন। গতিকে কষ্টৰে পাৰ কৰিব সকলোৱে, উদযাপনটো কৰি আছে। আৰু মই ভাবোঁ জুবিন গাৰ্গ এনে এটা অনুষ্ঠান, এনে এটা উৎসৱ যাক আমি প্ৰত্যেক দিনেই পালন কৰিব পাৰোঁ। অসমীয়াৰ বাবে তেখেত শ্ৰেষ্ঠ উৎসৱ আচলতে। আমি দুখ লাগিছে, দুখ কৰিছোঁ, কিন্তু তাৰ মাজতে দুখেৰেও আমি তেখেতক উদযাপন কৰিছোঁ। দুখকো কিদৰে উদযাপন কৰিব লাগে, দুখকো কিদৰে সৃষ্টিশীলতাৰে দুখক উদযাপন কৰিব লাগে, সেয়া তেখেতে নিজে দেখুৱাই থৈ গৈছে। গতিকে সেইখিনি আৰু পুৱাৰ ভাগতে আপুনি আজি আচলতে সেইটো এটা ৰুটিনৰ দৰে। যিমানবাৰ গুৱাহাটী যাওঁতে মই দাদাৰ তাত শব্দটো ব্যৱহাৰ কৰোঁ যে মই দাদাৰ তাত এপাক সোমাই যাম। গতিকে মই হওক বা মাহঁতো আহিছে, সকলোৱে যোৱাৰ আগতে যে তাত এপাক সোমাই যাম। একো কাম নাথাকে, এনেই এপাক চাৰিওফালে ঘূৰোঁ, সকলোকে চাওঁ কৰোঁ, তাৰপিছত যাওঁগৈ। সেইটো সকলোৰে বাবে ৰুটিন এতিয়া আচলতে। ধন্যবাদ জনাইছো। মই ইতিমধ্যে কৈছো যে নিশ্চিতভাৱে যে জুবিন গাৰ্গে নিজেই আচলতে এটা ক'ৰবাত কোনোবাখিনিত অনুষ্ঠান, জুবিন গাৰ্গ এটা সত্তা। জুবিন গাৰ্গক কি ধৰণে আমি কম, সেয়া হয়তো আমাৰ মুখত ক'ৰবাত কম হৈ যায়। গতিকে মই আপোনাৰ ওচৰলৈ আহিছো। ক'ৰ পৰা আহিছে? তেজপুৰ মিলন। হয়, আজি আহিছো। আজি প্ৰথম, এনেই আগতে আহিছো আৰু পুৱা ভাগতে আহিছো। হায়াত হস্পিটেল ডায়ালিচিছ ইয়াতে আগতে বোলো সোমাই যাওঁ, এইবুলি সোমাইছোঁ দেই। সোমাম বুলি ময়ে কৰি আহিছোঁ ঘৰত, গতিকে পাম আগতে ইয়াতে তেওঁ খাই জনাই যাবলৈ আহিছোঁ। হস্পিটেল নাপাওঁতে আশা আহিছোঁ। কাইলৈ জুবিনদাৰ প্ৰথমটো উপজা দিন, য'ত জুবিনদা নাই, জুবিনদা বিহীন জুবিনদাৰ উপজা দিন উদযাপন কৰিবলৈ ইতিমধ্যে সকলো সাজু হৈছে। এতিয়াতো মই মাকে ট্ৰিটমেণ্টৰ কাৰণে আহিছোঁ হায়াত হস্পিটেলত। যে মায়ে কৈছে কি আগতে ট্ৰিটমেণ্ট কৰাৰ আগতে মানে ভৰ্তি কৰাৰ আগতে এবাৰ জুবিনদাক মানে চাই যাওঁ, মানে ক্ষেত্ৰটো এবাৰ চাই যাওঁ বুলি কৈছে, প্ৰণাম কৰি যাম বুলি ভাবিছে। সেইটোৱে মানে উপজা দিনৰ তেওঁৰ জন্মৰ যিটো তিথি সেইটো মানিব লাগে। আৰু জুবিন মৰা নাই, আমাৰ কাৰণে মৰা নাই, আমি মৰিবলৈ নিদিওঁ তেওঁক। সেইটোৱেই জীয়াই ৰাখিম, আমাৰ তেওঁক সেৱা কৰি থাকিম। সেয়ে ঠিক আছে। চাওক ৰাণীমা, আমি ইতিমধ্যে কৈছো যে জুবিন নামৰ যিটো সত্তা, নিজে এটা অনুষ্ঠান, জুবিন নামৰ যিটো সত্তা, সেই অনুষ্ঠানটো বা জুবিনদা বিহীন কাইলৈ দিনটোত কি ধৰণেনো ৰাজ্যবাসীয়ে পালন কৰিব, সেয়া যেন ক'ৰবাত কোনোবাখিনিত জুবিনদাই নিজে শিকাই থৈ গৈছিলে। গতিকে জুবিনদা যে নাই সেই কথা এতিয়াও ৰাজ্যবাসীয়ে মানি লোৱা নাই। আৰু এটা পবিত্ৰ স্থানৰ দৰে যদি আপুনি উজনিলৈ যায়, তেতিয়াহ'লেও প্ৰতিগৰাকী লোকে ইয়াত এটা সেৱা কৰি যায়। উজনিৰ পৰা গুৱাহাটীমুখী হ'লেও যেন ক'ৰবাত কোনোবাখিনিত ইয়াত আহি এটা সেৱা জনাই থৈ যায়। মই আপোনাৰ ওচৰতে মই যোৰহাট। হয়, কাইলৈ জুবিনদাৰ প্ৰথমটো উপজা দিন, জুবিনদা নাথাকিব। হয়, খুব বেয়া লাগিছে। প্ৰথম বাৰ্ষিক মানে জুবিনদাৰ অবিহনে মানে তাৰ জন্মদিন পালন কৰা হ'ব। আৰু তাতে 19 ছেপ্টেম্বৰৰ পৰা আজি 2টা মাহ সম্পূৰ্ণ খুব বেয়া লাগিছে। তাতে ন্যায়টো মানে কি হৈছে সঠিক দিশত মানে আমি গম পোৱা নাই।
আচল কথাটো হৈছিলে কি সেইখিনি আচলতে মানে জানিলে ভাল লাগিলেহেঁতেন। কথা সিমানেই, খুব বেয়া, খুব দুখৰ, খুব জুবিনদাবিহীন মানে সঁচা কথা ক'বলৈ 2 মাহ হওঁ অৱস্থাৰ মানে আমি কেনেকৈ আছোঁ ভগৱান জানে। প্ৰত্যেক মুহূৰ্তত প্ৰত্যেক সাজত মানে আপোনাৰ কৈছোঁ নহয়, কিবা আজি মাছ মাংস কিবা অকণ খাইছোঁ যে কিবা খোৱা যেন লগা নাই, এনেকুৱা দিন লাগি মানে খুব বেয়া দিন পাৰ হৈ আছে মানে জুবিনদাবিহীন মানে এতিয়া কি ক'ব মানে আচলতে কি ক'ম, উপায় নাই। চাওক, গতিকে কাইলৈ যিহেতু জুবিনদাৰ উপজা দিন আৰু জুবিনদাবিহীন প্ৰথমটো দিন, য'ত জুবিনদাৰ অবিহনে জুবিনদাৰ উপজা দিন পালিব জুবিনদাৰ অনুৰাগীসকলে, গতিকে কাইলৈৰ দিনটোত এই স্থানতেই বিভিন্ন ধৰণৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাওনা সন্ধিয়া ঠিক 4 বজাৰ পৰা নিশা 9 বজালৈ হয়তো ভাওনাৰ অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে জুবিন ক্ষেত্ৰত। আৰু দিনজোৰা যি কাৰ্যসূচী আছিলে, দিনত প্ৰতিদিনেই ইয়াতে নাম প্ৰসংগ হয়। এটা সময়ৰ পৰা প্ৰতিটো প্ৰান্তৰ পৰা যিসকল নামতি আছে তেওঁলোকে ইয়াত আহি পাঠিকাসকলে ইয়াত নাম পৰিৱেশন কৰে। সকলোৱে আচলতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা লোকসকল আহি যিধৰণে প্ৰতিদিনেই এটা পবিত্ৰ স্থানত যিধৰণৰ এটা পৰিৱেশ বিৰাজ কৰে, ঠিক একে পৰিৱেশো জুবিন ক্ষেত্ৰত বিৰাজ কৰিছে। গতিকে কাইলৈৰ দিনটোতো ঠিক পৃথক নহয়। কাইলৈৰ দিনটোত এই প্ৰান্তত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, কিন্তু বৰ্তমান সময়লৈ আমি সঠিক যিখন কাৰ্যসূচী সেয়া বৰ্তমান সময়ত আমাৰ হাতত আহি পৰা নাই ৰাণীমা। কিন্তু সন্ধিয়া ঠিক 4 বজাৰ পৰা ভাওনা অনুষ্ঠান আছে, নিশা ঠিক 9-10 বজালৈ ভাওনাৰ অনুষ্ঠান হ'ব, সন্ধিয়াৰ সময়ত ইয়াত সংগীতানুষ্ঠান হ'ব আৰু দিনত প্ৰতিদিনৰ নিচিনাই আচলতে নাম প্ৰসংগ ইয়াত হ'ব। গতিকে জুবিনদাই নিজেই শিকাই থৈ গৈছিলে যে জুবিনদাবিহীন বা জুবিনদা নিজেই যিহেতু এটা অনুষ্ঠানৰ দৰে, গতিকে তেওঁ নিজেই সকলোকে এই কথা শিকাই থৈ গৈছিল যে কি ধৰণে প্ৰতিটো দিন, প্ৰতিটো অনুষ্ঠান, প্ৰতিটো ক্ষেত্ৰত আচলতে উপভোগ কৰিব লাগে প্ৰতিটো দিন, সেয়া হয়তো ক'ৰবাত কোনোবাখিনি জুবিন গাৰ্গে নিজেই শিকাই থৈ গৈছিল। আৰু জুবিন গাৰ্গৰ সেই বাটতেই বাট বুলি এতিয়া ৰাজ্যবাসীয়ে আগবাঢ়িছে। আৰু মাজত এটা দিন, কাইলৈ দিনটো যিহেতু কাইলৈ 18 তাৰিখ, গতিকে কাইলৈ 18 নৱেম্বৰ জুবিনদাৰ উপজা দিন আৰু পৰহিলৈ 19 নৱেম্বৰ অৰ্থাৎ জুবিনদাবিহীন 2 মাহ সম্পূৰ্ণ হ'ব। ৰাণীমা। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।